5 ডিজিটেল নতুনকৈ চৰকাৰী পকি ঘৰৰ আবেদন কৰা সকলৰ বাবে মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। জিঅ' টেগিং কৰাৰ পিছত আপুনিও নাপাবও পাৰে চৰকাৰী পকি ঘৰ। জীৱিকা সখীৰ তালিকাৰ পৰা কটা যাব পাৰে আপোনাৰ নাম। হিতাধিকাৰীৰ বাছনিৰ নামত গাঁৱে ভূঞে এতিয়া ব্যাপক বেমেজালি চলিছে। আচলতে কি হৈছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো। নতুনকৈ চৰকাৰী পকি ঘৰৰ বাবে আবেদন কৰা সকলৰ বাবে এতিয়া ডাঙৰ খবৰ। আৰু জিঅ' টেগিং কৰাৰ পিছত আপুনি নাপাবও পাৰে চৰকাৰী পকি ঘৰ। জীৱিকা সখীৰ তালিকাৰ পৰা কটা যাব পাৰে আপোনাৰ নাম। আৰু হিতাধিকাৰী বাছনিৰ নামত গাঁৱে ভূঞে ব্যাপক বেমেজালি। আৰু জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকা গ্ৰহণযোগ্য নহব। চৰকাৰী পকি ঘৰৰ তালিকাত সোমাইছে অসংখ্য অযোগ্য পৰিয়াল। শৌচাগাৰ গোহালিকে ঘৰ বুলি দেখুৱাই সুবিধা ল'ব বিচাৰিছে একাংশই। আৰু গাঁও সভাত পঞ্চায়ত সভাপতিয়ে চহী কৰি দিব লাগিব তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। অযোগ্য লোকৰ নাম সোমালে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি। জীৱিকা সখী পঞ্চায়তৰ সভাপতিক সকীয়াই দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নতুনকৈ চৰকাৰী পকি ঘৰৰ বাবে বহু লোকে আবেদন কৰিছে, কিন্তু জিঅ' টেগিং কৰাৰ পিছতো আপুনি চৰকাৰী পকি ঘৰ নাপাব পাৰে। জীৱিকা সখীৰ তালিকাৰ পৰা আপোনাৰ নাম কটা যাব পাৰে। জীৱিকা সখীয়ে জিঅ' টেগিং কৰিলেও নিদিব পকি ঘৰ। হিতাধিকাৰী বাছনিৰ নামত গাঁৱে ভূঞে ব্যাপক বেমেজালি যিহেতু চলি আছে, গতিকে সেই সন্দৰ্ভত আচলতে এই বিশেষ পদক্ষেপ লোৱা হৈছে। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকা গ্ৰহণযোগ্য নহব। চৰকাৰী পকি ঘৰৰ তালিকাত সোমাইছে অসংখ্য অযোগ্য পৰিয়াল। শৌচাগাৰ গোহালিকে আচলতে কিছু লোকে ঘৰ বুলি দেখুৱাই সুবিধা ল'ব বিচাৰিছে। গাঁও সভাত পঞ্চায়ত সভাপতিয়ে চহী কৰি দিব লাগিব তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। আৰু অযোগ্য লোকৰ নাম সোমালে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি। জীৱিকা সখী পঞ্চায়তৰ সভাপতিক সকীয়াই দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই সন্দৰ্ভত আমাৰ ওচৰত সেই বিশেষ সকিয়নি আছে, মন্তব্য আছে, শুনাব বিচাৰিছো। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতিক্ৰমৰ 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে, সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে। আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে, 28 লাখ আগতে দিছোঁগৈ। গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি? তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব। আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায়, তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতিক্ৰমৰ 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে, সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে। আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে, 28 লাখ আগতে দিছোঁগৈ। গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি? তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব। আৰু গাঁও সভাত
পাইট কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মাটিবিলাকে সাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে। এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সঠিক সাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো সাৰ্ভে কৰি টকা পইচা ক'ৰবাত খাব, কিন্তু দেখিল যে খাবিলাক কৰি ৰাজা বেছি হয়। জীৱিকা সঠিবিলাকে কি কৰিলে এনেকুৱাকৈ ক'লে যাৰ য'ত কৈছে ভাল ভুল জোৰকে কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে। 34 লাখ মানুহৰ তালিকা দিলে, 34 লাখ তালিকা দিলে 34 লাখৰ, আৰু আগতে আমি দিলোঁ 28 লাখ। তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে, আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰত দিলোঁ, আৰু 28 লাখৰ লগত যদি 43 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ। এইটো দেখি পেলাইতো আমাৰ মাথা নষ্ট হৈ গৈছে। এইখন যদি ভাৰত চৰকাৰক দেখাওঁ, আমি মোদী ডাঙৰক যদি দেখাওঁ, মোদী ডাঙৰে ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ, ৰেচন কাৰ্ড আছে 62 লাখ। তাৰমানে 1 লাখ মানুহে ঘৰ বন্ধ কৰাৰ কেপাচিটি আছে, বাকি সব ভিখারি, বাকি সব ক্যাপাসিটি নাই। তাহলে এটি কিন্তু ডাটা জীবিকা সঠিকভাবে এখন ডাটা তুলে দিলে 43 লাখ, আর ঘর দিচ্ছিল আমি 28 লাখ ঘর দিচ্ছিল, 28 মধ্যে যদি 43 লাখ যোগ করব তেতিয়াহ'লে 61 লাখ, আর আমার রেশন কার্ড আছে 62 লাখ গাঁও অঞ্চল। এনেকে নহব নহয়। মোদী ডাঙৰে ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে, এই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্তত তেওঁলোকে গৈ পেলাই সাৰ্ভে কৰক, সাৰ্ভে কৰি সঁচা লিষ্ট লিষ্ট বনাইছে ঠিকেই, কিন্তু সকলোকে ঘৰ নিদিব। আমি কিছু যিসকলে গৃহহীন যাৰ কেঁচা ঘৰ আছে, আমাৰ মানুহবিলাকে কি কৰিলে ধান ধুম মানে কাৰোবাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জেগি দিলে। এই কাৰবাৰ নচলিব, কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, চৰকাৰী পইচা সৎ খৰচ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত এই গাঁওখনত কিমান ঘৰৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। এই জীৱিকা সঠিক যি তালিকা, সেই তালিকাৰ আধাৰত নহ'ব, সেই নহ'ব, এতিয়াই নহ'ব। এইটো 28 লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মোৰতো 61 লাখ ওলাই যাব। ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৱ কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া কি হিচাপে যাব ভাৱ কৰিব আছোঁ। গতিকে আগন্তুক দিনত মই আজি সভা কৰোঁতে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাত প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক, আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু স্পীকাৰে চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব, আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু স্পীকাৰে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কথা নাই। আমি দুখীয়া সহায় কৰাৰ কাৰণে, ধনীক সহায় কৰাৰ কাৰণে, দুখীয়াৰ কাৰণে জন্ম হৈছে নৰেন্দ্ৰ মোদী, গতিকে দুখীয়াৰ কাৰণে স্কিম লোৱা হৈছে। গতিকে এই দুখীয়াসকলৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰি ঘৰ দিলে, আৰু ঘৰ দিব, আমাৰ যিমান দিব লগা আছে 10 লাখ 20 লাখ যি হয়, কিন্তু 43 লাখটো হ'ব নোৱাৰে। যিমান ঘৰ আছে প্ৰকৃত আমি কথা দিলোঁ মোদী হৈ পেলাই, মুখ্যমন্ত্ৰী হৈ পেলাই মই কথা দিলোঁ যে যাৰ প্ৰকৃত কেঁচা ঘৰ আছে আগন্তুক দিনত যিহেতু